ভিতৰত হ'ব চাগে এইটো আৰু মই নিজে ক'ব নোৱাৰোঁতো আৰু মই যে হৈছোঁ এইটোতো সিদ্ধান্ত নহয় সংবিধানখন পৰিৱৰ্তন কৰি দিব পাৰিলেই আপোনালোকে 31 জানুৱাৰী দিনাখন 1 ফেব্ৰুৱাৰী দিনাখনতে আপোনালোকে গম পাই যাব যিগৰাকী সভাপতি হ'ব তেওঁ এইটো ডিক্লেৰেশ্যন দিব পাৰিব। আপুনি যদি পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হয় সাহিত্য সভাৰ বাবে কৰণীয় কি কাম থাকিব? সেইটো এতিয়া ক'ব নোৱাৰোঁ নহয়, মই এইটো নিৰ্বাচিত নহ'ম বুলি কেনেকৈ জানিম? মই নহওঁ। গতিকে মই এতিয়া পৰিকল্পনা গ'ল এতিয়া মোক ক'বলগীয়া একো নাই। সম্ভৱত যেতিয়া হ'ম তেতিয়া আপোনাসকলক মই যিখিনি ক'বলগীয়া সকলোখিনি কথা বিতৰণ একেলগে ভালেহে হৈছে। আপুনি কি বেয়া? আপুনিতো ভালেই পাইছে ইজনে সিজনক আমি হেৰি কৰিছোঁ। আমাৰ যিটো পুৰণি সৌহাৰ্দ্যমূলক যিটো আমাৰ ভাৱ দুইজনৰ মাজত আমিতো ইয়াত তেনেকুৱা কথা নাই। আমি দুইজনে একেলগে আছোঁ, কথা পাতিছোঁ। গতিকে ভাল হ'ব দিয়কচোন, কিবা এটা হ'ব আৰু হ'লে চাম আৰু এতিয়া ক'বলগীয়া একো নাই দেই। নহয়, এই কাৰ্যসূচীটো বহুত দিনৰ আগৰ আৰু চৰকাৰী কাৰ্যসূচী আৰু আমাৰ কোনো একেখন মঞ্চৰ তেখেত আৰু মই সাহিত্য সভাৰ আমি এই কাৰ্যনিৰ্বাহকৰ সদস্য। গতিকে আমাৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছে আৰু আমি কেৱল সভাপতিৰ পদৰ প্ৰাৰ্থীয়ে নহয় আৰু 3গৰাকী উপসভাপতি, 3গৰাকী প্ৰধান সম্পাদকৰ কাৰণে, 3গৰাকী উপসভাপতিৰ কাৰণে চলি আছে। এতিয়া নিৰ্বাচন বিধি বলবৎ হৈছে। গতিকে সেই বিষয়ে আকৌ বিশেষ একো ক'ব নালাগে। এটা কথাই জানিব বিচাৰিছোঁ সেইটো সন্দৰ্ভতে কথাটো হ'ল যে ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আপোনালোকৰ দৰে যে তেওঁলোকে ইতিমধ্যে ওলাই গৈছে এই প্ৰক্ৰিয়াটোৰ পৰা এইটো কাৰণেই যে তেওঁলোকে ৰাজনীতি আৰু সাহিত্য দুয়োটা বস্তু একাকাৰ হোৱাটো বিচৰা নাই। এই প্ৰক্ৰিয়াটো সন্দৰ্ভত আপুনি সেইটো নহয়, সেইটোতো তেখেতসকলৰ নিজৰ কথা। কিন্তু এতিয়া সম্পূৰ্ণভাৱে বেলট পেপাৰ প্ৰস্তুত হৈছে আৰু একেবাৰে পূৰা নিৰ্বাচনী বিধি বলবৎ হৈছে। কি যি 3জন আমাৰতো গণতান্ত্ৰিক পদ্ধতিত আমি নমিনেশ্যন দাখিল কৰা উইথড্ৰ কৰা এই ব্যৱস্থাটো আছে, একেটাই ব্যৱস্থা। গতিকে এই বিষয়ে একে সুস্থভাৱে গণতান্ত্ৰিকভাৱে যাতে নিৰ্বাচনটো সুকলমে হয় তাকে আটাইবিলাকে আপোনালোকে সহযোগিতা কৰক, যাতে কোনো ৰেগিং নহয়। সুন্দৰভাৱে আপোনালোকৰ পৰা বিচাৰিছোঁ এইটো। আৰু আমি ভাল লাগিল যে এইটো এটা ঐতিহ্যপূৰ্ণ এটা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা। ইয়াত তাৎপৰ্যপূৰ্ণ এটা বিষয় লৈ আলোচনা হৈছে। সেইকাৰণে আপোনালোকৰ এই বাৰ্তা হৈ যাব লাগে। ভৱিষ্যতে এই যিটো বেলটৰ প্ৰক্ৰিয়া এইটো থকাটো বিচাৰিব নহয়, সেইটো আৰু পৰৱৰ্তী সংবিধানে নিৰ্ধাৰণ কৰিব। যিগৰাকীয়ে নিৰ্বাচিত হ'ব তেওঁলোকে যদি ভাবে তেতিয়াহ'লে হ'ব। এইটো আৰু বসন্ত গোস্বামী ছাৰ শুভেচ্ছা জনাব নেকি এবাৰ? নহয়, এইটো শুভেচ্ছা মানে আমাৰতো একদম তেখেত মোৰ বয়সত জ্যেষ্ঠ পোনপটীয়াকে যদি শিক্ষক হ'লেহেঁতেন মোৰ শিক্ষাগুৰু আৰু মই চাতে আমি একেলগে অভিধান কৰোঁ, একেলগে বহোঁ, একেলগে কাম কৰি থাকোঁ। এতিয়া মোৰ যদি সময় হ'লেহেঁতেন তেখেতৰ ঘৰত গৈ চাহ একাপ খায়ো আহিলোহেঁতেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।